উদ্ধাৰ কৰে আৰু তাত আমি সোধপোছ কৰাৰ পিছত কিছু কথা জানিব পাৰোঁ আৰু আমি ওচৰৰে ৰংচালি দেবেৰা দলনি দেওবিল খ্ৰীষ্টিয়ান গাঁও আমি কেইটামান গাঁও চাৰ্চ কৰোঁ আৰু তাৰে মনচুৰ আলী ঘৰৰ পৰা আমি একেধৰণৰ 3টা লাও খোলা উদ্ধাৰ কৰোঁ। তাত আৰু কিছু বস্তু আছিল, আমি এইখিনি দেখা পাইছোঁ। তাতে গৰু কটাৰ স্লটাৰিঙৰ হেৰি আছে, এভিডেঞ্চ আছে। তো সেইমতে আমি আমাৰ খবৰৰ ভিত্তিত আমি 7জন মানুহ ইতিমধ্যে আটক কৰিছোঁ। তেওঁলোকৰ নামসমূহ আপোনালোকে নিশ্চয় পাইছে, তথাপিও নামসমূহ কৈ লৈছোঁ। মনচুৰ আলী, ৰেজ্জাক আলী, চাহা আলী, দিলৱাৰ হুছেইন, দিলদাৰ হুছেইন, আবুল কালাম আলী, জাহিদুল ইছলাম। এই সংক্ৰান্তত আমাৰ পানীগাঁও থানাত এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে 37/2025 আণ্ডাৰ ছেকশ্যন 61(2)A, 298, 299, 196(2), 329(3), 35 BNS, reviewed section 13(1) আছাম কেটল প্ৰিভেনশ্যন এক্ট 2021। আমি অনুসন্ধান কৰি আছোঁ আৰু আমি টেকনিকেল এভিডেঞ্চো কিছু কালেক্ট কৰিছোঁ আৰু টেকনিকেল এনালাইচিছৰ ভিত্তিত আমি যিখিনি সাক্ষ্য প্ৰমাণ গোটাব লাগে সেইখিনি গোটোৱাৰ ব্যৱস্থা কৰি আছোঁ আৰু যিসকল লোক ইয়াত জড়িত আছে তেওঁলোকৰ ওপৰত আমি আইনমতে ব্যৱস্থা ল'ম। আমি অনুসন্ধান কৰি আছোঁ, গোটেই বস্তুটো চাই আছোঁ আৰু এইটো সংক্ৰান্তত যাতে আইন শৃংখলা বিঘ্নিত নহয়, শান্তি শৃংখলা যাতে অটুট থাকে, তাৰ বাবে মই জিলাখনৰ সকলোকে আহ্বান জনাইছোঁ। সেইটো অনুসন্ধান কৰি আছোঁ, আমি গোটেইখিনি বস্তু চাই আছোঁ। ঠিক এতিয়া ক'ব পৰা হোৱা নাই, আমি অনুসন্ধানত যি পাওঁ সেইমতে আপোনালোকক জনাম। আমি গোটেইখিনি বস্তুৱে অনুসন্ধানত আনিম, কাৰণ আমি কিবা এটা কথা এনেই কৈ দিব নোৱাৰোঁ। অনুসন্ধানত যিখিনি বস্তু পাওঁ সেইখিনিয়ে জনাম। আমি পৰৱৰ্তী সময়ত আপোনালোকক জনাব। এভিডেঞ্চ কালেক্ট কৰিছোঁ, সেইকাৰণে তেওঁলোকক এৰেষ্ট কৰা হৈছে। তেওঁলোক ৰাংচালি দেবেৰা দলনি, দেওবিল খ্ৰীষ্টিয়ান আৰু হেনচুৱাৰ আছে। আধা কিলোমিটাৰৰ পৰা 2 কিলোমিটাৰ তেনেকুৱা ইয়াৰ ভিতৰতে গোটেইখিনি মানুহ। এতিয়া আপোনালোকে যিটো তথ্য পাইছে, তেওঁলোকে মানে সেই যিটো মূল্যতা পেলালে, তেওঁলোকে বাইকত লৈ আহিছিলে, কেনেধৰণে আনি তাত পেলালে? নহয়, সেইটো গোটেইখিনি বস্তু আমি চাই আছোঁ। মই ক'লোৱেই তেওঁলোকৰ মনচুৰ আলী ঘৰৰ পৰা আমি গৰুৰ লাও খোলা উদ্ধাৰ কৰিছোঁ। গতিকে আৰু কিছু কথা আছে যিখিনি আমি অনুসন্ধান কৰি আমি গোটেই বস্তুখিনি ক'ব অসুবিধা এতিয়াই, আমি পৰৱৰ্তী সময়ত আপোনালোকক নিশ্চয় জনাম। -30 8:30 খবৰ দিছে, 8:30 খবৰ দিছে। আমি সেইমতে 8:30 বজাত সেইমতে আমি খবৰ পোৱাৰ পিছতে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা লৈছোঁ। ফৰৱাৰ্ড কৰিব এতিয়া, ৰিমাণ্ডত বিচাৰিব। আমি আজি 2খন থানা কমিটিৰ নাগৰিক যিটো আমাৰ নাগৰিক কমিটি আছে থানাৰ, তেওঁলোকৰ মিটিং দিছোঁ আমি 2খন, আৰু পিচ কমিটি এখন বনোৱাৰ কথা আমাৰ জিলা আয়ুক্তই কৈছে, তেখেতে ব্যৱস্থা ল'ব। আজি আমি গধূলি গম পাম পিচ কমিটিখনৰ বিষয়ে, আৰু পিচ কমিটিৰ মিটিং খুব সম্ভৱ কাইলৈ দিব। আৰু থানা কমিটিৰ মিটিং আমি পানীগাঁওখন আজি 5টা বজাত আছে, আৰু লখিমপুৰৰ থানা কমিটিৰ মিটিং গধূলি 7টা বজাত আছে। আমাৰ IGP NR ছাৰ আহিছে, ছাৰে 2খন মিটিং এটেণ্ড কৰিব। আমাৰ হিন্দু মুছলমান বুলি কথা নাই, আইনৰ চকুত সকলো সমান। আমি ইমান বছৰে মিলা প্ৰীতিৰে বাস কৰি আহিছোঁ। 2-এটা সৰু সুৰা ঘটনাৰ কাৰণে গোটেই আমি যিটো ছিষ্টেম সেইটোক দুখ দিব নোৱাৰোঁ।
কাৰণ ইমান দিন আমি মিলা প্ৰীতিৰে চলি আছোঁ। দুই এটা ঘটনা হৈছে আৰু সেইকেইটাত যিসকল লোক জড়িত আছে তেওঁলোকক বিচাৰি আইনে শাস্তি দিলে গোটেই সমস্যাটো সমাধান হ'ব বুলি ভাবোঁ। এইসকলৰ আৰু কিবা শক্তি থাকিব পাৰে নেকি? সেইটো অনুসন্ধানৰ কথা, গতিকে মই কোৱাটো উচিত নহ'ব। সত্ৰখনত যিটো আক্ৰমণ হৈছিলে, সত্ৰাধিকাৰীৰ বিৰুদ্ধে কেছ, সেই সময়ত ডাঙৰ কেছো হৈছিলে গোটেই বিষয়টোলৈ। তো সত্ৰাধিকাৰে এই কেছটো যদি আকৌ আপোনালোকৰ ওচৰলৈ আনে, যিটো আক্ৰমণ হৈছিলে, পলাই আহিবলগীয়া হৈছিলে তেওঁলোকে, গোটেই ঘৰৰ লুটপাত হৈছিলে, তো আপোনালোকে আকৌ সেইটো পুনৰ তদন্তলৈ আপোনালোকে যাব নেকি, বা এই গোটেই প্ৰক্ৰিয়াটোলৈ আপোনালোকে আগবাঢ়ি যাব নেকি? মই সেইটো বিষয়ে ইমান নাজানো, গতিকে নজনা কথা এটাত মই কমেণ্ট কৰাটো উচিত নহ'ব। ঠিক আছে, ধন্যবাদ। বহক অকণমান নহয়।